প্ৰেম সংঘাত আৰু দুটা মৃতদেহ জুহিক হত্যা কৰি নিজকো শেষ কৰি দিছিল নেকি হীৰক দাসে নে হীৰক আৰু জুহিক হত্যা কৰিলে তৃতীয় পক্ষই তদন্তত নামিছে CID ক্ৰাইম ব্ৰাঞ্চ আৰু ফৰেনচিকৰ দল এগৰাকী 13 বছৰীয়া কিশোৰী নাম জুহি দাস মাকৰ লগত শুই থকা জুহিয়ে মাক টোপনি যোৱাৰ সুবিধা লৈ ঘৰৰ পৰা অতি সন্তৰ্পণে ওলাই গৈছিল জুহিয়ে ফোন কৰি মাতিছিল হীৰকক প্ৰেমিকাৰ ফোন পাই পত্নী সন্তানক এৰি ধপলিয়াই আহিছিল হীৰক আৰু এয়া তাৰ পিছৰ দৃশ্য ইটোৱে সিটো সাৱটি মাজনিশা পৰম সন্তোষেৰে ওলাই যোৱাৰ দৃশ্য বন্দী হৈছে এখন চুবুৰীয়া দোকানৰ CC কেমেৰাত প্ৰকৃততে হীৰকৰ স্কুল ভেনত বিদ্যালয়লৈ অহা যোৱা কৰে জুহিয়ে কিন্তু বিবাহিত ভেন চালকৰ লগত মাজনিশা কিয় পলাই গৈছিল জুহি জালুকবাৰী আৰক্ষীয়ে ভাবিছিল এয়া এক অপহৰণ কাণ্ড কিন্তু CC কেমেৰাৰ এই দৃশ্যবোৰে অপহৰণৰ দিশটো ওলাই কৰিবলৈ বাধ্য কৰিছিল আৰক্ষীক তেন্তে মাজনিশা পলাল কিয় বিদ্যালয়লৈ যোৱাৰ সময়তো অতি সহজেই পলাই যাব পাৰিলেহেঁতেন দুয়ো কথাবোৰ আৰক্ষীয়ে অনুসন্ধান কৰি জানিব পাৰিলে দুয়োৰে সম্পৰ্কৰ কথা কাণত পৰিছিল জুহিৰ ঘৰত যি কথা গম পাই জুহিৰ এইজন ভাতৃয়ে ফোন কৰি ধমক দিছিল হীৰক দাসক অকল ধমকেই নহয় হীৰকৰ নম্বৰটো জুহিৰ মোবাইলত ব্লক কৰি দিছিল ককায়েকে কথাবোৰ স্বীকাৰো কৰিছে খুদ ভাতৃগৰাকীয়ে যে তাই মোক আহি ঘৰত কৈছে যে দাদা মোৰ লগত এনেকুৱা সেই দাদাজনে মেছেজ কৰি থাকে তাৰপিছত মই চাই দিলোঁ তাক মই ধমকি অলপ দিলোঁ তাৰপিছত এসপ্তাহ মই তাক কৈছিলোঁ যে কিবা কাম থাকিলে কিবা ক'ব লগা থাকিলে মোক ফোন কৰিলে হ'ল মোক মেছেজ কৰিলে হ'ল কিন্তু তাৰে এসপ্তাহমান সি এনেকুৱা কৰিলে মোক তাৰপিছত সি সেইটো মোবাইলত দি ব্লক কৰি দিয়া গৈছে ভাতৃগৰাকীৰ দৰে দুয়োৰে সম্পৰ্কৰ কথা গম পাইছিল হীৰকৰ ঘৰতো পত্নী আৰু সন্তান থকাৰ পিছতো এজনী কিশোৰীৰ লগত এনে সম্পৰ্ক কিয় ৰক্ষা কৰি আহিছিল সেই প্ৰশ্নৰ উত্তৰ হীৰকে দিবলগীয়া হৈছিল মাক আৰু পত্নীক কি আছিল হীৰকৰ উত্তৰ সোধাংতে খালি কৈছে কি যে মোক ৰাখি পিনাইছে মই দাদাক বনাই লৈছে আমি সেইখিনিয়ে ছোৱালীটোৰ বিষয়ে ইমানখিনিয়ে জানো তাৰ বিষয়ে আমি একো নাজানো এফালে প্ৰেমৰ জ্বালা আনফালে স্কুল ভেনখনো জানুৱাৰীৰ পৰা সলাই দিয়াৰ কথা যি কাৰণত এক প্ৰকাৰ মানসিক অশান্তিত ভুগিছিল জুহি আৰু নিশা লগ পাবলৈ মাতি অনা হীৰকক কাষতে পাই তাইক লগত লৈ যাবলৈ অনুৰোধ কৰা বুলি সন্দেহ আৰক্ষীৰ কাৰণ জুহিক লৈ পলাই যোৱাৰ পূৰ্ব পৰিকল্পনা নাছিল হীৰক দাসৰ ঘৰতেই এৰি আহিছিল ATM মানি বেগ নিয়া নাছিল দৰকাৰী নথি পত্ৰ কেইটাও যি কথাই তাৰ স্পষ্ট প্ৰমাণ অৰ্থাৎ জুহিৰ কথা পেলাব নোৱাৰি বাধ্য হৈ দুয়ো খোজকাঢ়ি আগবাঢ়িছিল ইমানলৈকে সমগ্ৰ কাণ্ডত অকল প্ৰেমৰ মায়াজালত এহাল প্ৰেমিক প্ৰেমিকা বন্দী হোৱা আৰু কিছু অপৰিণত সিদ্ধান্ত থকাটোৱেই স্পষ্ট হয়তো সেইবাবেই আৰক্ষীয়ে বিষয়টো অলপ ঢিলাকৈ লৈছিল কিন্তু মৃতদেহ উদ্ধাৰৰ পিছত গোটেই ঘটনাটো ওলোটা হ'ল সুখৰ সপোন দেখা দুটি জীৱৰ অকাল মৃত্যু হ'ল কেনেকৈ কোনোৱে হত্যা কৰিলে নেকি জড়িত আছে নেকি তৃতীয় পক্ষ বিষয় সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে হীৰকৰ পত্নীয়ে য'ত নাম উল্লেখ কৰা আছে দুজন যুৱকৰ যুৱকদ্বয় বিশ্ব দাস আৰু ৰিংকু দাস কিয় সন্দেহ কৰে হীৰকৰ পৰিয়ালে আমি আপোনাৰ লগত তাকে গেছিলো যাওঁতে গেটটো খোলা নাই আৰু হীৰকৰ মোবাইলটো কিয় চুইছ তহঁতে তাৰমানে কিয় হীৰকক বিচাৰি গৈছা এটা পিকনিকক যোৱাৰ কথা আছিল পিকনিকটো যাম বুলি ভাবছিলো ক'ত যা ভাবছিলো ন হেৰিক ৰাণীক দেখি বুলি আজি পিকনিক খাব যাবি আজি হীৰকক লাগে আৰু আজিয়ে তাৰমানে বস্তু যোগাৰ হ'ব তোমালোকৰ সেনেকে কৈছো সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ সন্মুখৰ পৰা নেতৃত্ব দিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP পদ্মনাভ বৰুৱাই দুই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত পৰিয়ালক গতাই দিয়া হয় আৰক্ষীয়ে পৰীক্ষা কৰিবলৈ দিছে প্ৰি মৰ্টেম ইনজুৰি যি কথাই মৃত্যুৰ কাৰণ স্পষ্ট কৰাই নহয় তদন্তত সহায় কৰিব আৰক্ষীক পানীত পৰি ফুলি যোৱা মৃতদেহত কোনো বাহ্যিক আঘাত থাকিলেও সেয়া স্পষ্ট নহয় সেয়ে প্ৰি মৰ্টেম এনালাইচিছ অতি জৰুৰী আৰক্ষীৰ বাবে আওপকীয়াকৈ সেই কথা জনালে DCP-গৰাকীয়ে মানে আমিও ডক্টৰছৰ লগতো টাচত আছোঁ কোনো ধৰণৰ ইঞ্জুৰি বা তেনেকৈ এতিয়ালৈকে পোৱা নাই
আৰু ফাৰ্ডাৰ একো নাপোৱালেও আমি কিছুমান চেম্পলছ লৈ পেলাই ফাৰ্ডাৰ ফৰেনচিক এনালাইচিছো কৰিম কিন্তু ডক্টৰে ফাৰ্ষ্ট গ্লান্সত চাই একো পোৱা নাই এতিয়ালৈকে এইটো কিবা মেডিকেল কণ্ডিশ্যনো হ'ব পাৰে যিহেতু মানে পানীত পোৱা গৈছিলে সেইটোত মই একো কমেণ্ট নকৰিম সেইটো TMত যি ডক্টৰে যোনটো টেকনিকেলি যোনটো হেৰি দিয়ে আৰু সেইমতেহে কৰা হয় ইফালে বিশ্ব আৰু ৰিংকু দাসৰ সন্দেহজনক স্থিতি কিয় ব্ৰহ্মপুৱাই কিয় গৈছিল হীৰকৰ ঘৰলৈ কি পাইছে আৰু কিয়ে তো আমি ইনভেষ্টিগেশ্যনত এইটোৱেই বস্তুটো চাইছোঁ যে মানে এই দুইজনৰ বাহিৰেও কোনোবা থাৰ্ড পাৰ্চনৰ যদি ইনভলভমেণ্ট আছে ইনভেষ্টিগেশ্যন থৰলি কৰি আছে আমাৰ হাতত পৰা তথ্য মতে ৰিংকু দাস জুহিৰ খুৰাকৰ ল'ৰা বিশ্ব হীৰকৰ চুবুৰীয়া নিশা জুহি ঘৰৰ পৰা নোহোৱা হোৱাত জুহিৰ ককায়েকে মাতিছিল ৰিংকুক ৰিংকু ওলাই গৈ সহায় লৈছিল বন্ধু বিশ্বৰ এই কথা সোধা হৈছিল জুহিৰ পৰিয়ালক কি ক'লে শুনক আমিয়ে চাব দিছিল না না আমি সন্দেহ কৰিছো যে সি আছে নে নাই আমিতো জানিব লাগিব না এইটো কথা দাদা মেইনলি আমি গাড়ীখন চোৱাৰ কাৰণে তাক পঠাইছিলো তেওঁ ঘৰততো সুধিলে অলপ হেৰি হৈ যায় ন ৰিংকুৰ বন্ধু মানে কি সি অকলে যাব সিহঁতৰ ওচৰৰ সেইকাৰণে তাকো কথাটো ক'লে লগ পালে কৈ কিনে বোলে আছো না হীৰক আছে নে নাই ঘৰত আমি একবাৰ খবৰটো ল'ব লাগে অৰ্থাৎ হীৰকৰ মাতৃক মিছা মাতিছিল নেকি ৰিংকু আৰু বিশ্বই এই মিছা মতাৰ ৰহস্যৰ আঁৰৰ প্ৰকৃত কাৰণ কি নে চেঙেলীয়া বয়সৰ খঙে ঘটালে কিবা অঘটন সেয়া কম সময়তেই স্পষ্ট হ'ব কিন্তু সেয়া যিয়েই নহওক অকালতে দুটাকৈ পৰিয়াললৈ অমানিশা নামি অহাটো কোনো পধ্যেই সহ্যকৰ নহয় জালুকবাৰীৰ পৰা হিৰুল হকৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ